তাৰ মানে 400 যে প্লাছ নহয় সেইটো নিজে প্ৰমাণ কৰিলে কান্দিছেও নহয় ক'ৰবাততো কান্দিছেও এই কথাবিলাকে প্ৰমাণ কৰে যে দিল্লীত তেওঁলোকে ব্ৰিজ ভূষণক টিকেট দিব নোৱাৰি পুতেকক টিকেট দিছে ব্ৰিজ ভূষণক তেওঁলোকে মানে এৰেষ্ট কৰিব পৰা নাই কিন্তু আপদটো গোটেইবিলাক নামি পৰিছে হিমন্ত বিশ্ব চৰকাৰ ফিতাহী মাৰা চৰকাৰ বৰ্তমান হতাশাত ভুগিছে নিৰাশাত ভুগিছে এই কথাখিনি মই কোৱা নহয় মীৰা বৰঠাকুৰ বাইদেৱে কৈছে নমস্কাৰ সকলোকে মোৰ অন্যটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে মীৰা বাইদেৱে কিছুমান বিৰূপ মন্তব্য দাঙি ধৰিছে বিজেপিৰ বিৰুদ্ধে আচলতে যিখিনি ধৰিছে বিজেপিৰ বিৰুদ্ধে বুলি কথা নাই যিটো সত্য তেওঁ সেইটোৱে কৈ গৈছে এতিয়া হেনো নৰেন্দ্ৰ মোদীয়ে কান্দিছে হেনো কৰবাত বাইদেৱে কৈছে মীৰা বাইদেৱে কৈছে যদি আপোনালোকে ভিডিঅ'টো চোৱা নাই চাব মই পঠাই দিম তাৰমানে কি নৰেন্দ্ৰ মোদীয়ে যে কৰবাত কান্দিছে এই ভিডিঅ'টো কৰবাত ওলাইছে হয়তো আমি পোৱা নাই বা আপুনি পোৱা নাই সেইটো মীৰা বাইদেউ তাত আহিছে গতিকে এনেকুৱা কান্দিব লগা হৈ গ'ল নে এইখন চৰকাৰে আপোনালোকে নিজে অনুভৱ কৰক এতিয়া মীৰা বাইদেউ কোৱা কথা হিমন্ত বিশ্ব হেনো মুখ্যমন্ত্ৰীয়ে মানে খং কৰে গুৱাহাটীৰ কথা ক'লেই খং কৰে খং এইটো কাৰণে কৰে মীৰা বাইদেউ কৈছে খং এইটো কাৰণে কৰে হয়তো গুৱাহাটীৰ মানুহে কংগ্ৰেছক ভোট দিছে আৰু সেইটো কাৰণে তেওঁলোকে এতিয়া হতাশ হৈছে নিৰাশাত ভুগিছে আৰু সেইকাৰণে গুৱাহাটীৰ কথা ক'লে হিমন্ত বিশ্ব কান্দে আচলতে তেওঁলোকে বহুত ডাঙৰ মানে টকাৰ খেল দেখুৱাইছিল যে বিজেপি চৰকাৰখনে টকাৰ খেল দেখুৱাইছিল তেওঁলোকে অমিত শ্বাহক নৰেন্দ্ৰ মোদীক আনি ইয়াতে ডাঙৰ সভা পাতিছিলে গুৱাহাটীত কিন্তু মীৰা বাইদেৱে সভা পাতিব পৰা নাছিল কাৰণ মীৰা বাইদেউৰ হাতত টকা নাছিল মীৰা বাইদেৱে মানুহৰ ঘৰে গৈ মানুহৰ মনৰ অৱস্থাটো বুজি লৈছিল যেতিয়া তেওঁ সংসদত যাব এই মানুহৰ মনৰ কথাখিনি যাতে তেওঁ উত্থাপন কৰিব পাৰে সেইটো কাৰণে মীৰা বাইদেউ নিজে গৈ মানুহৰ ওচৰ চাপিছিল আৰু মানুহৰ মনোভাৱবিলাক লৈছিল এতিয়া মীৰা বাইদেউ কৈছে মোৰ দলৰ সকলো আছে কিন্তু মই বিদেশৰ পৰা এজন মানুহ আনি তেওঁৰ দ্বাৰাই মই কি ক'ম তেওঁ কি বুজিব আজি পাহাৰৰ মানুহখিনি যিটো কথা অখিল গগৈ ডাঙৰীয়া গৌৰৱ গগৈ ডাঙৰীয়া লুৰিজ্যোতি গগৈ ডাঙৰীয়া বা মই যিখিনি বুজিম বাহিৰৰ পৰা এজন মানুহ আনি তেওঁলোকে কি বুজিব কথাটো হয় সেইকাৰণে মীৰা বাইদেৱে প্ৰিয়ংকা গান্ধী হওক বা আন কাৰোবাক বাহিৰৰ পৰা অনা চিন্তাই কৰা নাই তেওঁ নিজে যুঁজিছে কাৰণ এইখন যুদ্ধ তেওঁৰ মীৰা বাইদেউৰ যুদ্ধ এইখন সেয়েহে মীৰা বাইদেউ নিজে যুঁজিছে যিমান দূৰ পাৰে নিজে আগুৱাই গৈছে আৰু সেইকাৰণে যুঁজি গৈছে আৰু সেইকাৰণে বিজেপিৰ মানুহে মানে বিৰোধীসকলে হাঁহে যে মীৰা বাইদেউ দুৰ্বল নেকি আচলতে দুৰ্বল নহয় মীৰা বাইদেউ শক্তিশালী মই ভাবোঁ আৰু সেইকাৰণে মীৰা বাইদেউক ভয় কৰি তেওঁলোকে বিশাল সভা কৰিছিল সেই বাহিৰৰ পৰা মানুহখিনি আনি মীৰা বাইদেউক ভয় কৰিছিল কাৰণ মীৰা বাইদেউ কোনো গুণে দুৰ্বল নহয় উইক নহয় মীৰা বাইদেউ শক্তিশালী এগৰাকী প্ৰাৰ্থী সেইকাৰণে মীৰা বাইদেউৰ ওপৰত তেওঁলোকৰ খং ক্ষোভ আৰু গুৱাহাটী ৰাইজৰ ওপৰত এতিয়া খং উঠিছে যে গুৱাহাটীৰ ৰাইজে মীৰাক ভোট দিলে নেকি বুলি মানে হিমন্ত বিশ্বৰ এতিয়া খং সেইকাৰণে মীৰা বাইদেউ কয় লোকেল মানুহ লোকেলৰ কথা চিন্তা কৰিব লাগে বাহিৰৰ মানুহ আনি কি লাভ হ'ব বাহিৰৰ মানুহৰ দ্বাৰা কি হ'ব বহুত কথাই কৈছে মীৰা বাইদেৱে আৰু হিমন্ত বিশ্ব বা নৰেন্দ্ৰ মোদীয়েনো কি হৈছে আমাৰ আসন কিমানখন পাব আচলতে আপোনালোকৰ কি মনোভাৱ নাজানো মই ভাবোঁ মোৰ মনেৰে গুৱাহাটীত কংগ্ৰেছ জিকিব মানে মীৰা বাইদেউ জিকিব মোৰ মনৰ ভাৱ এতিয়া গুৱাহাটী এতিয়া কংগ্ৰেছে বহুত কেইখন আসন পাবলৈ সক্ষম হৈছে যেন অনুভৱ হৈছে 4 তাৰিখে গম পাব আপোনালোকে ৰিজাল্ট দিবই আৰু মীৰা বাইদেউ কৈছে 4 তাৰিখে আমি হাঁহি মাৰিম কংগ্ৰেছে আৰু দিল্লীত কংগ্ৰেছৰ চৰকাৰে হ'ব ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হ'ব এই কথাখিনি শুনি ভাল লাগে আৰু আমিও সেইটোকে বিচাৰোঁ এতিয়া বিৰোধী বা বিজেপিয়ে কি ভাবিছে তেওঁলোকৰ আসনৰ হাৰ লাহে কমি আহিছে আপোনালোকে জানে টক শ্ব' বা জনমতখিনি চালে আপোনালোকে গম পায় যে আসনৰ হাৰ লাহে তেওঁলোকৰ কমি আহি আছে কমক বা বাৰক তেওঁলোকে বহুত কথা কয় বহু সময়ত কিন্তু সেইখিনি কথাটো ভুল গ'লে নহ'ব এইখন যুদ্ধ হৈছে ৰাইজৰ যুদ্ধ ৰাইজে কি ভাবে কাক কি চিন্তা কৰি বা ভোট দিছে সেইটো ৰাইজেহে বুজিব আপুনি জানো মোৰ মনৰ কথা বুজিব মই বা মনেৰে কি ভাবি আছোঁ গতিকে তেনেকুৱা কথা তেওঁলোকে টকা খৰচ কৰিছে ডাঙৰ বিশাল সভা পাতিছে কাৰণে তেওঁলোকে ভাবে যে সকলোৱে বিজেপিক ভোট দিছে বা তেওঁলোকে ভাবিছে যে মহিলাখিনি আমাৰ হাতৰ মুঠিত ৰাখিছোঁ কিন্তু মহিলাখিনি হাতৰ মুঠিত ৰাখিছে সেই 1250 টকা অৰুণোদয় দিছে হয় মহিলাগৰাকী কিন্তু তেওঁৰ হাজবেণ্ডৰ পৰা হাজাৰ টকা ওলাই নি আছে কাৰণ এটা গেছ চিলিণ্ডাৰ ল'ব গ'লে 1200 টকা চব্জিৰ দাম যিটোহে হাজবেণ্ডৰ পকেটৰ পৰা টকা লৈ গৈ আছে গতিকে তেওঁলোকৰ কথা আৰু অসমৰ সেই মহিলাসকলৰ ঘৰৰ মানুহ বুজিবলৈ বাকী নাই মহিলাসকলক লাখপতি বাইদেউ বনায় অৰুণোদয় বনায় কিন্তু মহিলাসকলৰ সেই ঘৰৰ পৰিয়ালটোই কাৰ কথা ভাবিব সেয়েহে বিজেপি চৰকাৰখনে যিটো ভাবিছে যে মহিলাখিনি আমাৰ হাতত লগে আমাৰ পৰিয়ালটো আমাৰ হাতলৈ আহি যাব গতিকে
এতিয়া নৱপ্ৰজন্মৰ যিখিনি ভোটাৰসকলৰ মন্তব্য আমি শুনিছোঁ দেখিছোঁ তেওঁলোকে সদায় কংগ্ৰেছক বিচাৰিছে জাতীয় কণ্ঠক বিচাৰিছে যিয়ে মনৰ অৱস্থাটো বুজি পায় যিয়ে মনৰ ভাৱ প্ৰকাশ কৰি কথা ক'ব পাৰিব দবদবাই থাকিব পাৰে সংসদত আৰু ৰাজনীতি পথাৰত দবদবাই থকাতে নৱপ্ৰজন্মৰ ভোটাৰসকলে বুজিছে গতিকে নৱপ্ৰজন্মৰ ভোটাৰৰ লগত তেওঁলোকৰ মাতৃসকল লাখপতি বাইদেউ গতিকে সেই মাতৃসকল লাখপতি বাইদেউনো কাক ভোট দিব আপোনালোকে চিন্তা কৰক সেয়েহে এতিয়া বিজেপি চৰকাৰখনে বা হিমন্ত বিশ্ব শৰ্মাৰ মানে খং উঠে যেনে গুৱাহাটীৰ কথা ক'লে হেনো খং উঠে মীৰা বাইদেউ কৈছে গতিকে আজি মীৰা বাইদেউৰ মুখেৰে নিজে শুনক তেওঁনো কি ক'লে এইখন চৰকাৰৰ কথা আচলতে শুনি আপুনিও ভাল পাব গতিকে এয়া শুনক মীৰা বাইদেউৰ মন্তব্য অষ্টম হৈ থাকিব যাতে কোনো বিচলিত নহয় গতিকে সেই গোটেই বস্তুখিনি আমাৰ মাননীয় দেৱব্ৰত শইকীয়া ডাঙৰীয়াই তেখেত প্ৰশিক্ষণ দিলে আৰু প্ৰশিক্ষণ লৈছে খুব উৎসাহেৰে আহিছে আৰু মই আশাবাদী যে এবাৰ গুৱাহাটীৰ ৰাইজে এটা সঁচা অৰ্থত আমাক এটা মতদান দিছে বুলি আমি মানে কনভিন্স হৈছোঁ গতিকে বিশ্বাস যে 4 তাৰিখত আমি সেই হাঁহি মাৰিব পাৰিম নহয় সেইটো বেলেগ কথা কাৰণ আমাৰ কথাটো হৈছে বা মই প্ৰথমবাৰৰ কাৰণে লোকসভাত মানে ধৰক এইখিনি প্ৰস্তুতি চলাইছোঁ গতিকে আমি আগতে কথাটো কিছুমান হয়তো সাংসদে নাই কৰা সেইটো নাজানো তেওঁলোকৰ কথা সকলোৰে প্লেন প্ৰগ্ৰেম আৰু প্লেনিংবিলাক বেলেগ থাকে মই হাৰা জিকা কথাবিলাক আমি পিছৰ কথা আমি সেইবিলাক কথা নকওঁ সেইবিলাক ৰাইজে মতদান দিব কিন্তু আমি প্ৰপাৰ প্লেনত কাম কৰি পেলাই মই ভাল পাওঁ গৌৰৱ গগৈ ডাঙৰীয়াও চাগে ভাল পায় গতিকে আমি প্ৰপাৰ প্লেনত কাম কৰোঁ যাতে আমাৰ ফালৰ পৰা কোনো লেপছ হ'ব নালাগে আমাৰ কাউণ্টিং এজেণ্টে গৈ পেলাই যাতে EVM নম্বৰ কি হ'ল ফৰ্ম 17 কি হ'ল হুমুৰ কৰিব নালাগে আমাৰ একদম ৱেল ইকুইপড যাব EVM খুলিলে টিপা মাৰিলে যিটো ওলাব আমাৰ নোট ডাউন কৰিব কম্পাইলিঙত গুচি যাব গতিকে সেইটো বস্তুটো থকাটো যেন সাংসদ হ'ব বিচৰা মানুহ এজনৰ এইখিনি প্লেনিং থকাটো আপোনালোকে নিবিচাৰে নেকি এইখিনি থকাটো দৰকাৰ গতিকে আমি সেইকাৰণে প্ৰশিক্ষণ দিছোঁ যাতে আমাৰ ফালৰ পৰা যাতে ইলেকশ্যন কমিশ্যনেও যাতে আমাক ক'বলগীয়া নহয় যে আপোনালোকৰ প্ৰশিক্ষণৰ ল'ৰাবিলাক ভাল নাছিলে গতিকে ইলেকশ্যন কমিশ্যনো যাতে সষ্টম হৈ থাকে 2 নম্বৰী যাতে কোনেও কৰিব নোৱাৰে সেইকাৰণে আজি আমি প্ৰশিক্ষণ দিছোঁ মোৰ হোমৱৰ্কৰ এটা কথা কম মাৰ্জিনত হ'লেও গুৱাহাটী চিটটো কংগ্ৰেছে এবাৰ উদ্ধাৰ কৰিব মোৰ খুব মানে মই বাসনা বহুত নকৰোঁ কিন্তু মই সদায় পজিটিভ মই পজিটিভলি এটা কথা কৈছোঁ আপোনালোকে নিজেও দেখিছে তেওঁলোকেতো আমাক গুৰুত্বহীন বুলি কৈছিলে প্ৰথমতে 5 লাখত জিকিম বুলি কৈছিলে এতিয়াই তেওঁলোকে কৈছে আমাৰ ব্যৱধান বহুত কমি আহিলে গতিকে সেইটো 5 লাখত জিকিম বুলি ফিতাহী মৰা চৰকাৰখনৰ ব্যৱধান বহুত কমি আহিল মানে কি বুজাইছে আৰু মইতো দুৰ্বল পইচা পাতি নথকা কেণ্ডিডেট তাৰপিছত অমিত শ্বাহক আনিবলগীয়া হৈছে নৰেন্দ্ৰ মোদীক আনিবলগীয়া হৈছে গোটেই মানুহবিলাকক বহাই দিবলগীয়া হৈছে আৰু মই শুনিছোঁ গুৱাহাটীক লৈ পেলাই মুখ্যমন্ত্ৰীয়ে এতিয়া অনবৰত খঙেই খং মানে যে গুৱাহাটীখনত লৈ পেলাই বহুত খং উঠিছে তেওঁৰ গতিকে খং উঠা কাৰণ মানে ৰাইজে আমাক ভোট দিছে ন আমাৰ চৰক মোক যিটো গুৱাহাটী লোকসভাত দলৰ পৰা যিকণ সহায় কৰিব লাগে দলৰো আপোনালোকে জানে একাউণ্টবিলাক ফ্ৰিজ কৰা হৈ আছে টকা পইচা কেৰি কৰিব নোৱাৰা এটা ব্যৱস্থা কৰিছে কিন্তু মিনিমাম যি এটা সাধন দিব লাগে সেইটো দলে দিছে আৰু ময়ো একচুৱেলি এটা বস্তু মই কনভিন্স হৈছোঁ পইচাই ইলেকশ্যন জিকাব নোৱাৰে পইচা ইলেকশ্যন জিকালেতো আমি এটা চিটো নাপাওঁ চব বিজেপিয়ে পইচা দি জিকাব চিণ্ডিকেটৰ পইচাবিলাক লগাই দিব গতিকে পইচাৰে যদি ইলেকশ্যন জিকাটো একমাত্ৰ কথা হয় তেতিয়াহ'লে এটা চিটো আমি নিজিকোঁ গতিকে পইচাটো মেইন বস্তু নহয় পইচা অলপ মেনেজমেণ্টৰ কাৰণে লাগে তাত অলপ কিছুতো অসুবিধা মোৰ থাকিব কাৰণ মই সদায় অপজিশ্যনত আছোঁ অপজিশ্যনত মোৰতো টকা পইচা নাই গতিকে মই যিকণ সুবিধা মানে সাধন দলৰ পৰা পাইছোঁ এটা এনাফ নহয় পাৰ্টি এটা জিকিবৰ কাৰণে মই লোকেল ভোকেলটো বিজেপিয়ে খুব কথা কৈ থাকে কিন্তু মই সঁচা অৰ্থত লোকেল ভোকেলটো বিশ্বাস কৰোঁ গৌৰৱ গগৈ ডাঙৰীয়া অখিল গগৈ ডাঙৰীয়া লুৰিণজ্যোতি গগৈ ডাঙৰীয়া ভূপেন বৰা দেৱব্ৰত শইকীয়া ডাঙৰীয়া আমাৰ গোটেইখিনি যিখিনি ব্যক্তি আছে সকলো প্ৰণতি ফুকন বাইদেউ গোটেইবিলাকে লোকেলি কৰিছে আজি পাহাৰৰ সমস্যা বাহিৰৰ নেতা এজনে যিমান বুজিব তাতকৈ আমি পাহাৰৰ সমস্যা বুলডোজাৰ লাগিলে বেছি বুজোঁ শিলসাকুৰ কথা অখিল গগৈ ডাঙৰীয়া গৌৰৱ গগৈ ডাঙৰীয়া যিমান বুজিব সেই কথাটো বাহিৰৰ মানুহক আমি ব্ৰিফ কৰিব লাগিব সেইকাৰণে মই লোকেল ভোকেলটোত মই গুৰুত্ব দিলোঁ ময়ে কৈছোঁ যে মোক লোকেল লিডাৰ দিয়ক যাতে কাইলৈ জিকি গ'লেও যাতে আমি নিজে আয়ত্ব কৰি আমি নিজে সিদ্ধান্ত ল'ব পাৰোঁ ভাল হ'ব আমাৰ অভাৰঅল ভাল হ'ব এইবাৰ আমাৰ কেইবাটাও চিট জিকিব আমাৰ 1 নম্বৰতে জিকিব আপোনাৰ যোৰহাট জিকিব ডিব্ৰুগড় জিকিব নগাঁও জিকিব ধুবুৰী জিকিব গুৱাহাটী জিকিব বৰপেটাও আমাৰ জিকাৰ ৰাস্তাত আছে গতিকে এইখিনিতো আমাৰ জিকিবই তাৰ পিছৰখিনি যিটো হ'ব 4 তাৰিখে দেখা যাব দিল্লীততো কংগ্ৰেছে ইণ্ডিয়া এলায়েন্সৰ চৰকাৰ হ'বই কাৰণ নহ'লেনো নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইমান দিন হিন্দু কথা কৈ থকা মানুহজনে কৈছে যে मैं बचपन में जहाँ पला बड़ा हूँ मुसलमान का घर में ईद का तेहर में हम ईद मनाती हूँ আগতে কৈছিলে নেকি এতিয়াতো মুছলমানৰ ঈদ মনাওঁ বুলি ক'বলৈ বাধ্য হৈ গ'ল তাৰমানে সান্দহ খোৱা পালি ক'ৰবাত তল পৰিছে নহ'লেতো মুছলমানৰ নামেই নকয় পাকিস্তান যাব কয় এতিয়াতো মুছলমানৰ ঘৰত ঈদ খাওঁ বুলি প্ৰধানমন্ত্ৰীয়ে ক'বলৈ বাধ্য হৈ গ'ল তাৰমানে 400 যে প্লাছ নহয় সেইটো নিজেই প্ৰমাণ কৰিলে কান্দিছেও নহয় ক'ৰবাততো কান্দিছেও
এই কথাবিলাকে প্ৰমাণ কৰে যে দিল্লীত তেওঁলোকে ব্ৰিজভূষণক টিকেট দিব নোৱাৰি পুতেকক টিকেট দিছে। ব্ৰিজভূষণক তেওঁলোকে মানে এৰেষ্ট কৰিব পৰা নাই, কিন্তু আপদটো গোটেইবিলাক নামি পৰিছে। ইয়ে প্ৰমাণ কৰে যে ইণ্ডি এলায়েন্সে এইবাৰ তেওঁলোকৰ সান্দহ খোৱা ভেটি তল পেলাব। গতিকে তেওঁলোকৰ সেইকাৰণে নৰেন্দ্ৰ মোদীয়ে কান্দিছে ন আপোনালোকে দেখা নাই যদি মই ভিডিঅ'টো পঠাই দিম, কান্দিবলগীয়া